গৰৈ মাছৰ মাথাত থৈ দিছিলোঁ যে চুবাই ভাল লাগে মানে কিবা এটা। গৰৈ মাছৰ মাথাতে হওক চেঙেলী মাছতে হওক বা শ'লেই হওক বা শালেই হওক মাথাত শিল থাকে, সেইটো উলিয়াই ল'ব লাগে। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে আজি এইফালে আছে মানিমুনি আৰু আলু পোৰা, মানে মানিমুনিটো কেঁচা, আলুটো পুৰি লোৱা হৈছে। আৰু এইফালে আছে ধনিয়া পাত, লোকেল ধনিয়া, ইয়াৰ দুপাহি এই মাছৰ পিটিকালৈ থ'লোঁ আৰু দুপাহি ইয়াতে এনেকৈ পিচি দিলোঁ আৰু মানে আঙুলিয়ে কাটি দিলোঁ দেই বন্ধুসকল। এইফালে আৰু এইফালে আছে গৰৈ মাছ, চাওক এটা গৰৈ মাছ, প্ৰকাণ্ড এটা গৰৈ মাছ পিটিকা কৰিম এতিয়া। যিহেতুকে প্ৰথমতে পিঁয়াজটো কাটি লওঁ। আপোনালোকে এনেধৰণে গৰৈ মাছ পুৰি কিনি পিটিকা কৰি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আমি যিহেতুকে খুবেই ভাল পাওঁ, যিহেতুকে লোকেল গৰৈ মাছ। আৰু এইফালে মানিমুনিটো খালে মানে খুবেই ভোক লাগে। মোৰ কিন্তু বিৰাট ভোক লাগে। আপোনালোকৰ ভোক লাগে নালাগে মই নাজানো, মোৰ কিন্তু তামাম ভোক লাগে। বঢ়িয়াকৈ পিঁয়াজটো কাটিলোঁ। পিঁয়াজ ইয়াতো দিম নেকি জান? চবতে চব বস্তু ভালো নালাগে ন, সেইটো কাৰণে গৰৈ মাছতে অকল দি দিয়া হওক পিঁয়াজটো বৰ বিশেষ নিদিওঁ, দুচিটাকৈ থৈ দিওঁ আৰু লগতে এতিয়া জলকীয়া কাটি লওঁ। ধুনীয়া লাগিব খাই, কাৰণ গৰৈ মাছৰ পিটিকা লোকেল তেল অকণ দি দিয়ে নেকি? অঁ, সেইখিনি তুমি পিটিকা কৰা। লোকেল মিঠাতেল অকণ দি দিওঁ নাই? নিদিওঁ। তেলটো মানে বৰ ভাল নালাগে মানে খাই। খাওঁ কেতিয়াবা কেতিয়াবা, মানে চব্জিত দি দিয়ে, খাই ভালেই পাওঁ, বেয়া নালাগে। যিমানটো পাৰোঁ মানে তেল নিদিয়াকৈ খাবলৈ চেষ্টা কৰোঁ। বিজলকীয়া আছে মোৰ প্ৰিয় বিজলকীয়া, মই থৈ দিছোঁ। সেইটোকে বিজলকীয়াটো মোক লাগিব। মই যিহেতুকে বিজলকীয়াটো খাই খুবেই ভাল পাওঁ, মানে যিমান জলকীয়া য'ত নিদিয়ক, তৰকাৰীতে হওক বা পিটিকাতে হওক, এক্সট্ৰাকৈ মোক জলকীয়া এটা লাগিবই মানে। এখন থৈ ল'লোঁ আৰু এইফালে এতিয়া নিমখ এড কৰি দিলোঁ, সেইটো লোৱা নিমখ। আৰু এতিয়া গৰৈ মাছটো ধুনীয়াকৈ সেইটোতো উলিয়াই ল'ব লাগিব ন বন্ধুসকল, সেইটোতো উলিয়ালে ভাল নালাগিব। দুফাল কৰি ফালি দিলোঁ আৰু চব কি মজাকৈ পুৰিছে নহয়, সঁচাকৈ কিবা এটা ভাল লাগিছে। এইডাল হাড়ডাল লাহেকৈ ওলাই পৰিল, দেখিছেনে? কাঁইটডালে নহ'লে দিগদাৰ কৰিব নহয়। এইটো হ'ল পেটুটো মই এক্সট্ৰাকৈ থৈ দিছোঁ, পেটুটো মই এক্সট্ৰাকৈ খাব লাগিব। এতিয়া ধুনীয়াকৈ পিটিকাটো কৰি দিওঁ আৰু গৰৈ মাছৰ পিটিকা লোকেল, যিহেতুকে ইয়াৰ যিটো সোৱাদ, মাছ ধৰা চখ নে বোলে খোৱা চখ, মানে মই কিন্তু ধৰি খুব ভাল পাওঁ আৰু খায়ো ভাল পাওঁ বাৰু। খাই ভাল পাওঁ কাৰণেই মই এনেধৰণে কৰি খাওঁ। কেতিয়াবা ধৰিবলৈও যাওঁ, আজি আকৌ ধৰিবগৈ লাগিব মাছ। নেমু অকণ দিওঁ নেকি? চেপাৰ লগত নেমু দি দিলোঁ, ভাল লাগে। মানে গোল নেমু হ'ব লাগে, এতিয়া গোল নেমু যিহেতুকে নাই, সেইটো কাৰণে কাজি নেমুকে দি দিয়া হ'ল। কাঁইটটো উলিয়াই দিয়াৰ কাৰণেহে এনেকৈ পিটিকিব পৰা হৈছে, নহ'লে অলপ অসুবিধা হ'লহেঁতেন। জান ইয়াৰ পৰা লৈ লোৱা। আৰু এইফালে মোৰ ভাত আহি গ'ল ফাইনেলি। এইফালে মানিমুনি আৰু আলু পিটিকা খুব ধুনীয়াকৈ, আৰু এইফালে আছে বইল তৰকাৰী। জান লৈ লোৱা। এইফালে গৰৈ মাছৰ মাথাটো থৈ দিছোঁ মই, যিহেতুকে গৰৈ মাছৰ মাথাটো কাৰোককৈ চোবাই খাই চাব লাগিব, মজা লাগিব। কাঁইটকেইডালো পেলাবলৈ নাই নহয়, কাঁইটকেইডালো খাম। তেতিয়াহ'লে বন্ধুসকল ৰৈ নাথাকি জানো আপোনালোকে ভাত খালেনে? যদি বা নাই খোৱা খাই বৈ লওক। মানে বইল তৰকাৰী কি বনাইছিলে জান? মৰলীয়া শাকটো কোনে কোনে চিনি পায় জনাবচোন দেই। ৰাম ৰাম ৰাম, বঢ়িয়া।
পিটিকাকণ খুবেই ভাল লাগিছে মাছৰ পিটিকাকণ আজি খাদ্যত আমাৰ চালানী বোলা বস্তু একো নাই মিছা ক'লে কিডাল হ'ব পিঁয়াজ আছে কাৰণ পিঁয়াজ খেতিটো যিহেতুকে মই আজিলৈকে কৰা নাই মানিমুনি মানিমুনি তুমি জলকীয়া নিদিলা মানে নেমু বন্ধুসকল মাছৰ পেটুটো ধুনীয়া মানে ধুনীয়া কৈছোঁ ন ধুনীয়া গৰৈ মাছৰ মাথাত থৈ দিছিলোঁ যে চুবাই ভাল লাগে মানে কিবা এটা গৰৈ মাছৰ মাথাতে হওক চেঙেলী মাছতে হওক বা শ'লেই হওক বা শালেই হওক মাথাত শিল থাকে সেইটো উলিয়াই ল'ব লাগে কাঁইটকিডাল মাথাটো চুবাই শিলটো খালে নহয় একো পেলাবলৈ নাই কাঁইটকিডালো খাইহে পেলাইছোঁ মাছৰ পিটিকা তুমি নললা নেকি নো মানিমুনি পিটিকা অকণ দিয়ক নেমু মজা লাগিছে নেমুটো চেপি দিয়াৰ কাৰণে লৈ লোৱা এনেধৰণে গুটি আলু পুৰি পেলাই মানিমুনিৰ লগত এনেকৈ পিটিকা কৰি খাই চাবচোন বিৰাট বঢ়িয়া লাগে
আগতে আমাক মৌলীয়া শাকটো খুব খুৱায়। আজিকালি মানুহবিলাকে নাখায়, আমি খাওঁ। তাৰ যিটো ভিটামিন সেইটো এৰিবলৈ মন নাযায় মানে। খাই কি টেষ্ট লাগে? আজিকালি মৌলীয়া শাকবিলাক গৰু গাহৰিৰ কাৰণে দানা বনায়, কিন্তু অৰিজিনেলি মানুহে খাব লাগেতো সেউজীয়া পাচলিবিলাক। মাছ অকণ লৈ লো আকৌ। গৰৈ মাছ, চেঙেলী মাছ সদায় পুৰি পিটিকা কৰি খাব লাগে, নহ'লে ভেদাইলতা, মচন্দৈ, নৰসিংহ, বিলঙনি তাতে খাওঁ বুলি ক'লে চোৱাত পাতৰ সৰু কোমলীয়া আগ এটাও দিব পাৰে, ধুনীয়াকৈ জালুক দি। নহয়, বৰ এখিলা দি খালে কিন্তু খজুৱাব, সেইটো বৰ ঔষধি কাম কৰে। তাৰপিছতে গাহৰি লতা আগ 3টা, মজা লাগে। মই ঘৰত মনে মনে কেতিয়াবা কেতিয়াবা খুৱাই থাকোঁ, সিহঁতক নকওঁ। সিহঁতক বস্তুখিনি দেখাই দিলে সিহঁতে খাবলৈ মন নকৰিব ন।